আজি 3 দিন পিছত ৰ'দটো ওলাইছে দেই, পুৰা বৰষুণেই বৰষুণ। কেনিও যাবও পৰা নাছিলো, কেনিও ওলাবও পৰা নাছিলো। আজিহে অকণমান ওলাই আহিলত মনটো ভাল লাগিছে। বাইদেউ কোনফালে যায়? এনেই অকণমান ওলাই আহিছো বুজিছানে। ঘৰতে সোমাই একদম আমনি লাগি গৈছেগে। এতিয়াহে ওলাই আহিছো অকণমান। তাকে সেইকেইদিন ইমান বৰষুণ দি আছে, ব'লক আমাৰ ঘৰ ফালেকে এপাক ফুৰি আহোঁগৈ। তোমালোকৰ ঘৰলৈ এতিয়া নাযাওঁ নেকি? একো নহয় ব'লক। হেৰি কি বুলি কয়, চাহ এপাক খাই আহিবগৈ। ব'লা তেতিয়াহ'লে তোমালোকৰ ঘৰৰ পৰা এপাক আহোঁগৈ। বিহু পালেহি নহয়, এইবাৰ বিহু ইয়াতে থাকক, নহ'লে ঘৰ যাবগৈ নালাগে আৰু। বিহু চিহু ইয়াতে চাব। নাই ঘৰলৈ যাব লাগিব বিহুত। প্ৰত্যেক বছৰে ঘৰতে থাকে, এইবাৰ যি ঘৰত থাকক আৰু নাতিনীকেইটাৰ লগত, বেঙা বেঙিৰ লগত। বেঙিৰো দেখোন বিয়া পাবহি বহাগৰ বিহুৰ পিছতে। বাৰু চাওঁচোন বাৰু কি কৰিব পাৰি। আহক। হেৰা শুনিছা, এফালে আলহী আহিছো। শুনিছানে বোলো? বাইদেউ আহক। ঘৰটো চোনডাল অলপ দি দিবা আৰু ভাল লাগিব। তাকে বাৰিষাটো যাবলৈ দিছোঁ আৰু। বাৰিষা যোৱাৰ পিছত ঘৰৰ অলপ কাম আছে বাৰু, মেৰামতি চেৰামতি কৰিবলৈ আছে। কালাৰ চালাৰ গৈছেগৈ আৰু ঘৰটো ৰং কৰিব লাগিব। আহক ভালে আছানে? ভালেই আছো পাই। আপোনাৰ ভালনে? বহুত দিনৰ মূৰত দেখিছো দেই। বহুত দিনৰ মূৰত আহিছে হ'বলা বেঙা বেঙি ঘৰলৈ নাতিনীকেইটা চাবলৈ। বহুত দিনৰ মূৰতে আহিছো বাৰু দেই। বহুত দিন অহা নাই বোলো। যাওঁ বোলো এপাক। বিহুত এবাৰ ইয়াতে থাকিব নে? তাকেহে চিন্তা কৰি আছো, কি কৰোঁ জানো। ইয়াতে থাকিব আৰু জী জোঁৱাইৰ লগত, তাৰপিছত নাতিনীৰ লগত। আহক ভিতৰলৈকে আহক। জেঠাই বিয়াৰ কাৰণে এইকেইটা যৌতুক হৈছেগে যেনিবা। ফ্ৰিজটো, ৱাশ্বিং মেচিনটো আৰু ট্ৰলি এটা কিনি থৈছো। বাকী কাপোৰ কানিবোৰ কিনিছো আৰু এটা দুটাকে। তাকেহে বহাগৰ বিহুৰ পিছতেতো বিয়া পালেহিয়ে নহয়। চোফাযোৰ বাৰু ময়ে দি দিম, কৈছিলো নহয়। তাকেহে বিয়াখন পালেহি। চবেই একদম নিজৰ নিজৰ কামবোৰ কৰিয়ে আছে ইফালে সিফালে। তেতিয়া বস্তুখিনি গ'লে ভালেই হ'ব। চোফাযোৰ ধৰিয়ে থৈছো বাৰু আপুনি দিব বুলি। হৈ যাব একো চিন্তা কৰিব নালাগে। পুঠা কেনি গ'ল তহঁতৰ? এই অকণমান দেৰি দেখোন আছিলে দেখোন। আছিলে, ক'তনো ঘূৰি ফুৰে নাজানো আৰু, একে ঠাইতে থাকিবই নিবিচাৰে। বাকী কাঁহৰ বাচন বৰ্তনবোৰ গোটালি নে নাই? কাঁহৰ বাচন দিব আৰু দাদাইদেউহঁতে দিব নহয়। তাৰপিছত সেই পেহীয়েও দিম বুলি কৈছে দুযোৰ। তেনেকে উঠি যাব যেনিবা, আৰু দুযোৰ নিজেও ল'ম বুলি কৈছে মাহঁতে। তেনেকে হৈ যাব। নামধৰা কাপোৰবোৰ লাহে লাহে বজাৰ কৰিবি আৰু, এতিয়া বহাগৰ বিহুৰ পিছতে হ'বই নহয়। তাৰপিছতে আকৌ গামোচা চেলেং এইবোৰ কিনিব লাগিব। সেইখিনি আছেই। সেইখিনি লাহে লাহে কৰিব লাগিব। বিহুৰ আগতেই কৰি পেলাম সেইখিনি। গিফ্টৰ কাৰণে কিছুমান বস্তু মান ধৰাৰ কাৰণে এতিয়াৰ পৰাই লৈ থাক, তেতিয়া পিছলৈ ইমান হেৰি নহয়গৈ। তোৰ আৰু বিহুৰ পিছতে বিয়া হ'বই, সোনকালৰ পৰা লৈ থাকিব লাগিছিলে। অলপমান আগতে লৈ থৈছো বাৰু। কি লৈছা দেখুৱাচোন বল। বল ইটো ৰুমতহে আছে, মোৰ ৰুমটোত আছে। আহ এয়া অলপ বজাৰ কৰি থৈছো জেঠাই। কুচকুচীয়া অলপ কৰি থৈছো আৰু কম্বল এখনো লৈ থলো, অকণ কম দামতে পালো যে। ভালেই কৰিছ এইবোৰ এতিয়া পৰাই লৈ থৈছ আগতীয়াকে। এইবোৰ বহুত দৰকাৰ হ'ব গম পাইছা নাই? আৰু কম্বলখন যে লৈ থৈছ বহুত ভাল কৰিলি। ধেৰ লাগে গম পাইছনে? ইটো লাগে সিটো লাগে, এখন বিয়া পতা ধেমালি নহয় আকৌ। তাকেহে পেণ্ডেলটোৰ কথা পাতি থৈছো বাৰু। পেণ্ডেলটো ভালকে দিলেই হ'ল খালি আৰু। পেণ্ডেলটো কিমানৰ দিছ? 60,000। তাতকে নোৱাৰো নহয় আমি আৰু, সেইটোৱে বহুত হৈছে। আৰু সেই খানাটো কি হ'ব? বুফে চিষ্টেম হ'ব নে নৰ্মেল হ'ব? খানাটো বুফে চিষ্টেমে হ'ব বাৰু। পাইছো মানে সেই বুফে হেৰিয়ৰ মানুহ অলপ কম্প্ৰমাইজ কৰি মেলি তেওঁলোকে অলপ কমাই দিছে আৰু। খাচী মাংসহে হ'ব ন? খাচী আৰু খাচী নোখোৱাবৰ কাৰণে ব্ৰইলাৰ। তাৰপিছত মাছ থাকিব এপিচ এপিচ। মিঠাইটো কিবা এটা দি দিবি, মিঠাটো থাকিলে ভাল, বিয়াত খুৱাব লাগে। থাকিব। দৈ লগতে সৰু সৰু চমচম দুটা অকণি হেৰি যে চানা মিঠাই তেনেকুৱা দিয়া থাকিব। দৈটো ভাল হ'ব, মানুহে খাই উঠি দৈটো হজমো হ'ব খালে মানে। পেটুকনৰ হেৰি প্ৰস্তুতি হৈছে নাই পিছে দিয়ালে? তাকে সিও এইবোৰ বনাবলৈ ক'ব দিছে, সোণৰ মাল চালবিলাক। পাটৰ কাপোৰ কেইযোৰ ল'বলৈ দাগ ধৰি আছে মোক চাবলৈ। কালাৰ চালাৰ পচন্দ কৰিব লাগিব যে, সেইটো চাবলৈ যোৱাই নাই তাই। কাপোৰ চাপোৰবোৰ বহাগৰ বিহুৰ আগতে ফাইনেল কৰি ল'বি, কাৰণ বিহুৰ পিছতে আৰু বিয়াই নহয় জানো। নেক্সট সোমবাৰে যাম বুলি ভাবিছো কাপোৰ কেইযোৰ কিনিবলৈ। সেই পেটুকনে লগ ধৰিছে মানে, মই পচন্দ কৰিম, সি লৈ ল'ব। চিলাবলৈ কৰিবলৈ লাগিবই নহয়, আকৌ ব্লাউজ চিলাব লাগিব, সোনকালে লৈ আহিবিগে। শুৱালকুছিলৈহে যাম কৈছে আকৌ পেটুকনে, শুৱালকুছিৰ পৰা আনিব হেনো।
ঠিকে আছে বাৰু শুৱালকুছিৰ পৰা আনিবি লাগিলে গুচি যাবি সোনকালে মোৰ যে বৰ চিন্তা হৈছে ভালে ভালে হৈ গ'লে হ'ল আৰু বিয়াখন একো নাই চিন্তা কৰিব নালাগে চব ঠিকে থাকে হৈ যাব একদম ঘৰখন হৈছেগৈ আৰু দেই মই বিয়াৰ আগতে ঘৰখন ঠিক কৰিম ভাবি আছিলোঁ নহয় হৈছেগৈ আৰু উডেন টাইলছটো লগাই দিলোঁ কালাৰো কৰিলোঁ ঘৰৰ এতিয়াহে একদম জিলিকি গৈছে বিয়া ঘৰ এতিয়াহে লাগিছে তাতো অঁ দেউতা কোৱা বিয়ালৈ বুলি বাৰু ঘৰখন ধুনীয়া কৰিছ চিকচিকাই তুলিছ ভাল লাগিছে মোৰ পিছে বোৱাৰীলে হেৰি কৰা সোণৰ মালবোৰ হ'লনে নাই আৰু কাপোৰ কানিবোৰ চব হৈ যাব দেউতা তুমি টেনশ্যন নল'বা মই হেৰি সোমবাৰে যাম শুৱালকুছি বেঙিয়ে চাবগৈ কাপোৰ কানিবোৰ পাটৰ কাপোৰ বাকী সোণৰ মালখিনি মই পৰহিলৈ আনিমগৈ বনাবলৈ দি থোৱা আছে নহয় পইচা অলপ দি থোৱা আছে আৰু অলপ পইচা দিবলৈ আছে সেইখিনি দি পেলাই লৈ আহিমগৈ আৰু খুব ভাল কথা পিছে মানুহখিনি নিমন্ত্ৰণ কৰি হ'লনে নাই গাঁৱৰ সকলোটিকে নিমন্ত্ৰণ কৰিব লাগিব অলপমানতো মই কৰিলোঁ আধাখিনি তই কৰিবলৈ কৈছিলোঁ কৰিলি নে নাই আৰু তোৰ লগৰ চগৰ যিমান আছে মাতি দিবি মানুহ মাতিলোৱে সৰভাগ দুজন এজনক মাতিবলৈ বাকী আছেগৈ সেইখিনি মই মাতি দিম বিহুৰ আগতে মাতি দিম পেণ্ডেলৰ কথা পাতিলি নে নাই পেণ্ডেলৰ পাতি থোৱা আছে দেউতা সেইখিনি আৰু বিহুৰ পিছতে মাহ পুতিবহি নহয় আৰু ধুনীয়াকৈ কৰি দিম কৈছে চব তাৰপৰাই মানুহ চানুহ চব লৈ আহিব আমি টেনশ্যন ল'বলৈ কাৰণে পইচাটো দিলেই হ'ল বিয়াখন ভালে ভালে হৈ গ'লে আৰু চিন্তা নাই ডাঙৰ চিন্তা এটা আছেতো চব ভালে ভালে হৈ যাব দেউতা তুমি চিন্তা নকৰিবা মই ঘৰৰ কামখিনি যিমানখিনি পাৰোঁ আগবঢ়াই দিলোঁৱেই এতিয়া আৰু কিনো বাকী আছে অকল পিছফালটো অলপমান কিবা কিবি কৰিবলৈ বাকী আছে ঘৰৰ কাম সকলোখিনি প্ৰায় হৈছেগৈ ভঁৰাল ঘৰটো অলপ ৰং কৰি দিবিচোন ৰং থাকি গ'ল যদিহে কৈছোঁ কাইলৈ কাম কৰা মানুহে ভঁৰালটো অকণমান ৰং কৰি দিব ঠিক আছে বাৰু ভালেই হৈছে ভালে ভালে হওক বিয়াখন তাকেই সেইটোৱে দেউতা ভালে ভালে হৈ যাব মিষ্টিক আৰু কিমান দিবলৈ আছে টাইলছৰ মিষ্টিক অলপমান দিবলৈ আছে আৰু সেইখিনি দি দিলে হৈ যাব ঠিক আছে বাৰু সেইখিনি দি দিবি ক্লিয়াৰ কৰি দিবি আৰু চোৱা ভাই ডেকৰেশ্যন ধুনীয়া হ'ব লাগিব দেই পেণ্ডেলৰ আমাৰ বেঙিবাই বিয়া আগত দাদা আপুনি টেনশ্যন নল'ব মই কৈছোঁ নহয় টেনশ্যন নল'ব আপুনি আমাৰ ডেকৰেশ্যন বঢ়িয়া হয় কোনো আমাৰ ৰিজেকশ্যন আজিলৈকে কোনো আপত্তি নাই চব ধুনীয়াকৈ হৈ যায় ফটোত ধুনীয়া আহিব লাগিব আকৌ ডেকৰেশ্যন আল্টু ফাল্টু ফুল লগাই পেলাই নি বেয়া কৰি নেপেলাবা আকৌ এই মই কৈছোঁ নহয় A1 দিম আপোনাক আপুনি টেনশ্যন নল'ব পইচাটো ঠিকে ঠাকে দি দিব আমি ধুনীয়াকৈ কাম কৰি আহিম আপোনালোকে দেখি আচৰিত হ'ব মানুহে দেখি ক'ব ৱাও ইমান ধুনীয়া ডেকৰেশ্যন দাদা কেমেৰামেন লাগিব নেকি কেমেৰামেন আমাৰ লগৰে আছে মানে আমাৰ টিমতে আছে কি হয় বিয়া ফটো উঠাবলৈ বিয়া ফটো উঠোৱা বা ভিডিঅ' বনোৱাৰ পৰা এলবাম দিয়ালৈকে একদম ৰিস্ক লৈ ল'ব খালি পইচাটো দি দিব লাগিব আৰু হয় মেকআপ আৰ্টিষ্ট পালে বাৰু তাই কিন্তু কেমেৰামেনহে বিচাৰি পোৱা নাছিলে কেমেৰামেনৰ কথা মই সুধিম বাৰু তাইক কিমান লয় এদিনত 20,000কৈ ল'ব আৰু ইমান দাম নে 15 মান কৰিবলৈ ক'বা জোৰোণৰ দিনাখন আছেই জোৰোণৰ বিয়া মিলাই 20,000 দি দিব দিয়ক দুদিনত 40,000 হয়নি আমি আধাতে কৰি দিম বাৰু মানুহ মাৰিবা দেই তোমালোকে বহুত বেছি কৈছা আৰু ডেকৰেশ্যনটোত কিমান লাগিব পূৰা A1 হেৰি ডেকৰেশ্যন দিম যে সেইকাৰণে 25,000 লাগিব মই লুটি পেলাবা দেই তোমালোকে মানুহ আৰে সেইটোৱে ৰেট হয় দাদা আপুনি বুজি পোৱা নাই কেলে বেলেগক সুধি চাওক আমাতকৈ বেছিয়ে ক'ব এনেও জানো পাই দিনতে ইমান হেজাৰ টকা বিয়া পাতিলে যাবই আৰু উপায় নাই বুজিছে বিয়াত পানী যোৱা দি যায় দেই পইচা বহুত চাগে বন্ধুসকল আমাৰ বেঙিবাই বিয়া পাইছেহি বহাগৰ বিহুৰ পিছতে তাকে একদম প্ৰস্তুতি চলি আছে দেই খণ্ডটিয়ে যিখিনিতে সামৰিছোঁ বিয়াৰ প্ৰস্তুতিবোৰ চাবলৈ হ'লে চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু বিয়াখনো তেতিয়াহে চাবলৈ পাব চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা পুনৰ পালে এনেকৈ আমাৰ লগত চাই থাকিব দেই বেঙিবাই বিয়াখন